মই অলপ বেলেগ টাইপৰ মানুহ মই বহুত আৱাৰা মানুহ আজিৰ তাৰিখত মই আজমলক চিনি নাপাওঁ নটংগী ৰাহুল গান্ধীৰ নটংগী এইবিলাক ৰাহুল গান্ধীৰ নেতাই নহয় আমি বিজেপিক বেয়া পাওঁ তাৰ অৰ্থ এইটো কেতিয়াও নহয় যে আমি কংগ্ৰেছক ভাল পাওঁ লৈছিলে যে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজত মানে প্ৰতিযোগিতা চলিছিলে তেতিয়া মই হিমন্ত বিশ্ব শৰ্মাক সাপোৰ্ট কৰিছিলো ফ্লপ যাত্ৰা মানুহ হলে চাওক আপুনি যদি আগে পিছে মানুহ দেখে তাৰ অৰ্থ এইটো নহয় যে তেওঁ বহুত সাপোৰ্ট আছে এটা আপোনাৰ পাঁচখন ৰাজ্যত এটা কলে কথা ওলাই যায় আপোনাৰ নিউজ দীঘলীয়া হৈ গৈ থাকিব টেম্পাৰো বাঢ়ি যায় এটা চাওক পাঁচখন ৰাজ্যত তেওঁলোকে বহুত ফুটনি মাৰিছিলে আমি জিকিমে ভূপেন বৰাই কি বুলি কৈছিলে মই 3 তাৰিখেহে কথা পাতিম তেওঁলোকে তেজপুৰত মাংস বনালে মাংস বনি থাকিলে তেজপুৰ ৰাজীৱ ভৱনত কিন্তু মাংসটো নিখিজিলে নহৰুৱে নিখিজিলে মাংসটো বহুত পিছত থাকিলে নহৰুৱে নিখিজিলে গতিকে ৰাহুল গান্ধীয়ে ঠিক আছে ৰাহুল গান্ধীয়ে এটা কিবা যাত্ৰা কৰিব বোলে শুনিছো যাত্ৰা কৰিব বোলে অসমত আহি এটা মোৰ প্ৰশ্ন হল সেই যে আপোনাৰ কন্যাকুমাৰীৰ পৰা তেওঁ যে কলৈকে যাত্ৰা কৰিছিলে নহয় এটা ইয়াৰ আগৰবাৰ যেটো আপোনাৰ কি যাত্ৰা কৰিছিলে ভাৰত জোড়ো যাত্ৰা নে কি ভাৰত তোৰো কিবা এটা কৰিছিলে আৰু যাত্ৰা সেই যাত্ৰাটোত অসমক তেওঁ কিয় বাদ দিলে প্ৰথমবাৰ যদি তেওঁ অসমক বাদ দিলে দ্বিতীয়বাৰ এইবিলাক নটংগী কৰাৰ কি দৰকাৰ এইবিলাক নটংগী ৰাহুল গান্ধীৰ নটংগী এইবিলাক ৰাহুল গান্ধীৰ নেতাই নহয় ৰাহুল গান্ধীৰ গাত নেতা ইন্টাৰনেশনাল লিডাৰ হ'ব পৰা কেপাসিটিয়ে নাই গুণেই নাই আপুনি আৰু এটা কথা মন কৰক ৰাহুল গান্ধী আজি কৰবাত পালো ৰাহুল গান্ধীয়ে বোলে মাজুলীলে তুলুঙা নাৱত যাব কিয় নটংগী চলিছে ব্ৰহ্মপুত্ৰক লৈ পেলাই তাৰ পিছত কিবা এটা হক সিম্পেথি এইবিলাক কিয় নটংগী এইবিলাক অসম চৰকাৰে স্ট্ৰিক্টলি বন্ধ কৰিব লাগে ব্ৰহ্মপুত্ৰত যত আপোনাৰ জাহাজ ডুবি গল সিদিনা জাহাজ ডুবি কিমানটা ডাঙৰ ঘটনা ঘটিলে ব্ৰহ্মপুত্ৰত আমি জানো নে নাজানো কক এই যে নিমাতী ঘাটত এটা ডাঙৰ এক্সিডেন্ট হল আমি জানো নে নাজানো কিমান নাও ডুবি ব্ৰহ্মপুত্ৰত মানুহ মৰি আছে তেনেস্থলত ব্ৰহ্মপুত্ৰত ৰাহুল গান্ধীক তুলুঙা নাওত এইবিলাক নাটক কৰিবলৈ দিব নালাগে অসম চৰকাৰৰ গৃহ বিভাগে স্ট্ৰিক্টলি প্ৰহিবিটেড কৰক ৰাহুল গান্ধী এইবিলাক নটংগী কৰিব নালাগে কিয় তুলুঙা নাওত গলেহে তেওঁ মানে ৰাজ্য কাম কৰা হয় নেকি বেছি নাওত গলে কি তেনেহলে এটা কাম কৰক তেওঁ গোটেই জিন্দেগী ভৰ তুলুঙা নাওতে উঠি ফুৰক নহলে খোজকাঢ়ি ফুৰক ইলেকশ্যন আহিলে নাটক বাজি কৰিবলৈ বন্ধ কৰক এনেও কংগ্ৰেছ ফ্লপ আমি বিজেপিক বেয়া পাওঁ তাৰ অৰ্থ এইটো কেতিয়াও নহয় যে আমি কংগ্ৰেছক ভাল পাম বিজেপিৰ অপচন কেতিয়াও কংগ্ৰেছ হ'ব নোৱাৰে বিজেপিক বেয়া পাওঁ হয় 100% আৰু বিজেপিৰ বিকল্প হল উপযুক্ত যোগ্য প্ৰাৰ্থী কংগ্ৰেছ নহয় শৰ্মা দক্ষ হয় হেতু ময়ো কম কাৰণ হেতু নকলে ভুল কোৱা হ'ব মইতো আগতে কৈছো যেতিয়া আপোনাৰ 2021 চনত যেতিয়া বিজেপি সৰকাৰ কৰিবলৈ গৈ আছিল বিজেপি দলটোৱে আৰু তেতিয়া যেতিয়া মুখ্যমন্ত্ৰীত্বৰ কাৰণে তেওঁলোক 7 দিন ওয়েট কৰিব লগা হৈছিল তেতিয়া যেতিয়া কথা ওলাইছিল যে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজত মানে প্ৰতিযোগিতা চলিছিল তেতিয়া মই হিমন্ত বিশ্ব শৰ্মাক সাপোৰ্ট কৰিছিলো কাৰণ মই বিচাৰো যে যদি বিজেপিয়ে সৰকাৰ কৰে তেনেহলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱাটোৱে বেছি প্ৰয়োজন আৰু তেওঁৰ দক্ষতাটো অতি বেছি গতিকে তেখেত এজন দক্ষ মানুহ তেখেত এজন উচ্চ শিক্ষিত মানুহ কিন্তু দুখৰ কথা তেখেতৰ দক্ষতা আৰু তেখেতৰ যিখিনি যোগ্যতা আছে তেখেতৰ যিখিনি কাম কৰিব পৰা ক্ষমতা আছে সেইখিনি তেখেতে বহুত ক্ষেত্ৰত ভালত লগাইছে সেয়া আমি অস্বীকাৰ নকৰো কিন্তু তেখেতে তেখেতৰ যিটো সাম্প্ৰদায়িক মনোভাৱ এই বস্তুটো মই বেয়া পাওঁ প্ৰধানকৈ আৰু তেখেতে সদায় আমাৰ অসমৰ এটা অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ মিয়া সম্প্ৰদায়টোক মিয়া মৈমনসিংহীয়া মানুহখিনিক তেখেতে সদায় টাৰ্গেট কৰি লয় সেই কথাটোত তেখেতক মই বেয়া পাওঁ আৰু কাৰণ তেখেত মিয়া অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ সেয়া আমি অস্বীকাৰ কৰিব নোৱাৰো আৰু কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই চিৰ সত্য চিৰ শাশ্বত কথাটোক বাৰে বাৰে অস্বীকাৰ কৰে আৰু তেওঁলোকক আক্ৰমণ কৰিলে ইভেন তেওঁ আজি কালি নেকি চাগে তেওঁ কৈছে যে মিয়া সম্পৰ্কত তেওঁ কিবা এটা কথা কৈছে কোনোবা এটা দলৰ মিটিংলৈ যোৱাক লৈ গতিকে সেই কথাখিনি তেওঁ নকলে ভাল আৰু বাকি তেখেতে আৰু ডেভেলপমেন্ট নকৰা নহয় সেইখিনি নাই কৰা বুলি ক'লে ভুল কৰা হ'ব কৰিছে যথেষ্ট ডেভেলপমেন্ট কৰিছে যথেষ্ট ভাল কামো কৰিছে যিহেতু তেখেতে আপোনাৰ বহুত দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে তেখেতৰ কাৰ্যকালত গতিকে সেইখিনি কথা আমি স্বীকাৰ কৰিম কিন্তু তেখেতৰ যিটো সাম্প্ৰদায়িক মনোভাৱ আৰু এটা জাতিক তেখেতে বাৰে বাৰে নিৰ্যাতন কৰি আছে এই কথাটোৰ কাৰণে তেখেতক মই সমালোচনা কৰোঁ মই আজমলক চিনি নাপাওঁ আজিৰ তাৰিখত মই আজমলক চিনি নাপাওঁ আৰু এনেকুৱা নহয় যে মই আজমলৰ ওচৰত ঋণী হৈ আছো এনেকুৱা নহয় আজমলৰ মোৰ জীৱনত আজমলৰ কোনো ভূমিকা নাই আজমল অসমৰ এজন মানুহ অন্যান্য অসমীয়াৰ দৰে আজমলকো মই ভাবো আৰু আজমলৰ বিষয়ে মই কনচাৰ্ন নহয় তেখেতৰ বিষয়ে মই কোনো ধৰণৰ চিন্তাধাৰা মনত সোমোৱাই নাৰাখো গতিকে আজমল মোৰ জীৱনৰ বাটত ফেক্টৰ নহয়
মই অলপ বেলেগ টাইপৰ মানুহ, মই বহুত আৱাৰা মানুহ, মই বৰ বেলেগ টাইপৰ মানুহ, বিন্দাস মানুহ। মই এইবিলাক লুকাই চুৰি কাম নকৰোঁ। কিবা ৰিলেশ্যন কৰিব লগা হ'লে অপেন কৰিম, কালে ভয় কৰিবলৈ আছে, কিন্তু নাই কৰা আৰু নকৰোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাই অসমৰ এটা জাতিক ইমান বেয়া পায়, ইমান নিৰ্যাতন কৰে, গতিকে সেইজন মানুহৰ লগত মই কোনো ধৰণৰ মিতিৰালি পচন্দ নকৰোঁ। গতিকে গোপনো নাই, অপেনো নাই, একো নাই।